গোৱালপাৰা জিলাত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে গোৱালপাৰা জিলা প্ৰশাসনে অসাংবিধানিকভাৱে অবৈধভাৱে প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যি অত্যাচাৰ চলাই গৃহহাৰা কৰিলে আজি সেই শিশুসকল সেই মাতৃসকল কি অৱস্থাত আছে। অসম চৰকাৰৰ নিম্নতম দায়িত্ব আছিলে, কল্যাণকামী ৰাষ্ট্ৰৰ নিম্নতম দায়িত্ব আছিলে আজি তেওঁলোকক পুনঃসংস্থানৰ ব্যৱস্থা কৰিব লাগিছিলে উচ্ছেদ কৰাৰ আগত। আজি তেওঁলোকক উচ্ছেদ কৰাৰ পিছত তেওঁলোকে কি অৱস্থা থাকিব, কেনেকৈ থাকিব সেইখিনি চৰকাৰে দায়িত্ব পালন কৰিব লাগিছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংখ্যালঘু জনগণক একপক্ষীয়ভাৱে মুছলমান জনগণক টাৰ্গেট কৰি যি হিটলাৰী ৰাজ আৰম্ভ কৰিছে, যি গুণ্ডা ৰাজ আৰম্ভ কৰিছে, যি অত্যাচাৰ কৰি আছে এইটো বন্ধ কৰাৰ দাবীত আমি ৰাজ্যজুৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি এই তামোলপুৰতো উপস্থিত হৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে আজি তামোলপুৰ নহয়, ৰাজ্যজুৰি আমি জিলাই জিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰিছোঁ। কিন্তু যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু জনগণৰ ওপৰত এই অত্যাচাৰ, এই হিটলাৰী শাসন বন্ধ নকৰে, নিশ্চিতভাৱে প্ৰতিখন জিলা উপায়ুক্তৰ কাৰ্যালয়ত হাজাৰ হাজাৰ জনগণক লৈ আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো যদি অসম চৰকাৰৰ এই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সংখ্যালঘু জনগণৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে, এই বুলডোজাৰ ৰাজনীতি বন্ধ নকৰে, নিশ্চিতভাৱে দিছপুৰ চলো যাত্ৰা কৰা হ'ব। আৰু লাখ লাখ মানুহ একত্ৰিত কৰি গণতান্ত্ৰিকভাৱে মহাত্মা গান্ধীৰ আদৰ্শ লৈ অহিংসা নীতিৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ওফৰাবৰ কাৰণে আমি বদ্ধপৰিকৰৰ সংকল্প গ্ৰহণ কৰিম। আজি আপোনালোকৰ জৰিয়তে অসমৰ সুধী সমাজক আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী ৰাজ বন্ধ কৰাৰ দাবীত আপোনালোকে ওলাই আহক। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অকল খিলঞ্জীয়াৰ চৰকাৰ বুলি তেওঁ কৈ থাকে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কোনো খিলঞ্জীয়াৰ চৰকাৰ নহয়। হিমন্ত বিশ্ব শৰ্মা হৈছে পুঁজিপতিৰ চৰকাৰ, বনিয়া গোষ্ঠীৰ চৰকাৰ। আজি আপোনালোকে দেখিছে ৰাজ্যৰ বিভিন্ন জেগাত অকল সংখ্যালঘুকে উচ্ছেদ, বনিয়া গোষ্ঠীক মাটি গতাই দিয়াৰ কাৰণে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে সম্পূৰ্ণ বনিয়া গোষ্ঠীৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে সংখ্যালঘু বিৰোধী চৰকাৰ, অসমীয়া বিৰোধী চৰকাৰ, এয়া নিশ্চিত আৰু এয়া সত্য। গতিকে আমি আপোনালোকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আহ্বান জনাইছোঁ যে সংখ্যালঘুৰ ওপৰত বাংলাদেশী বিদেশীৰ নামত যি অত্যাচাৰ কৰি অত্যাচাৰ বন্ধ কৰক, উচ্ছেদৰ নামত যি বুলডোজাৰ ৰাজনীতি আৰম্ভ কৰিছে এইটো বন্ধ কৰক, অন্যথা আমচু হাত সাপতি বহি নাথাকে। আপোনাৰ চৰকাৰ ওফৰাবৰ কাৰণে আমচু বদ্ধপৰিকৰ আৰু আমচু এই পৰিকল্পনা হাতত ল'ব আৰু সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে অহিংসা নীতিৰে মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰাই যেনেকৈ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে, ঠিক তেনেকৈ আমাৰ অধিকাৰ কাঢ়ি অনাৰ স্বাৰ্থত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বলিষ্ঠ আন্দোলন গ্ৰহণ কৰিম। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা সাজু হৈ থাকক।